হয় প্ৰিয় দৰ্শকসকল সকলোলৈকে স্বাগতম জনালো বিশেষকৈ আজি আমি উপস্থিত আছো এজন যুৱ নেতাৰ কাষত আৰু তেখেতৰ পৰা বিভিন্ন কথা আমি জানিবলৈ চেষ্টা কৰিম যিহেতুকে সমাগত ২৬ৰ নিৰ্বাচন এই ২৬ৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত বিশেষকৈ নৱগঠিত ৰঙানদী সমষ্টিত দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ আৰু সমান্তৰালভাৱে মোৰ কাষত আজি উপস্থিত আছে ৰঙানদী সমষ্টিৰ এজন যুৱ নেতা মামন ইক্ৰামুল হক চৌধুৰী আমি তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু যেহেতুকে ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী সেয়েহে তেখেতে এইবাৰ সমষ্টিটোত আমি জানিব পৰা অনুসৰি তেখেতো এজন প্ৰতিদ্বন্দ্বী হৈ বিশেষকৈ ২৬ৰ নিৰ্বাচনত আগবাঢ়িব বুলি আমি জানিব পাৰিছোঁ যাৰ বাবে আমি তেখেতৰ পৰা কেইটামান কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো আমি জনাবলৈ চেষ্টা কৰিম যেহেতুকে নমস্কাৰ কি ক'ব যেহেতুকে সমাগত ২৬ৰ নিৰ্বাচন পালেহি মাজত মাত্ৰ কেইটামান দিন বাকী কেনেদৰে প্ৰস্তুত হৈছে আপুনি ইতিমধ্যে আমি সকলোৱে জানো যে ২৬ৰ নিৰ্বাচন যথাসম্ভৱ আমাৰ ইয়াত এতিয়ালৈকে ক'ৰ্ট অফ কণ্ডাক্ট হোৱা নাই ফেব্ৰুৱাৰী মিডিল মাহত হয়তো হ'ব পাৰে খুব সম্ভৱ এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকত হোৱাৰ সম্ভাৱনা আছে আগে পিছে তেনেকুৱা হয় গতিকে সেই দিশৰ পৰা বৰ বেছি দিন নাই ৩-৪ মাহ আছে নিৰ্বাচনৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰস্তুতি তুংগত কৰি তুলিছে আমি ইউডিএফ দলৰ ফালৰ পৰা কিছুদিন আগত আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ পৰিষদৰ বৈঠক হৈছিল গুৱাহাটীত তাত সিদ্ধান্ত হৈছে যে আমি 35টা সমষ্টিত মুঠ প্ৰাৰ্থিত্ব প্ৰদান কৰিব আমাৰ দলে যি ৩৫টা সমষ্টিত এতিয়ালৈকে আমাৰ দলৰ বিভিন্ন সময়ত বিধায়কসকল নিৰ্বাচিত হৈছিল তাৰ ভিতৰত উজনি অসমত ৪১টা উজনি আৰু উত্তৰ অসমৰ ভিতৰত মুঠ ৪১টা সমষ্টিৰ ভিতৰত কেৱল মাত্ৰ ৰঙানদী বিধানসভা সমষ্টিতহে আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বাকী ৪০টা সমষ্টি বিজেপি যিকোনো দলৰ যাৰ স্থিতি শক্তিশালী হ'ব আমি তেওঁলোকৰ মানে ক্ষেত্ৰত যিমান যি পাৰে আমাৰ দলে সহায় সহযোগ কৰিব কেৱল মাত্ৰ বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ স্বাৰ্থ কিন্তু বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছিল যিহেতুকে ইউডিএফ দলে বিভিন্ন স্থানত তেওঁলোকৰ কেণ্ডিডেটসমূহ বিশেষকৈ বিগত সময়ত য'ত দিছিল আৰু তাতো আমি গম পাইছিলোঁ বা বিভিন্নজনে জানিবলৈ দিছিল সংবাদ মাধ্যমতে হওক বা অন্য যোগেদি আমি জানিব পাৰিছিলোঁ খুব কম ভোটাৰ থকা ঠাইতো আপোনালোকৰ প্ৰাৰ্থী আগবঢ়াইছিল বুলি আমি জানিব পাৰিছিলোঁ এই ক্ষেত্ৰত কি ক'ব এইবাৰো তেনেকুৱা হ'ব নেকি কিবা সম্ভাৱনা আছে চাওক সেইটো ৰাজনৈতিক দল এটা বুলিবলৈ কওঁতে ভোটৰ পাৰ্চেণ্টেজৰ কিছু কথা থাকে গতিকে তাৰ কাৰণে সকলো সমষ্টিতে দলৰ বিভিন্ন স্তৰৰ নেতাৰ দাবী থাকে সেইবিলাক দাবীৰ প্ৰতি সন্মতি জনাই বহু সময়ত দলৰ সৈতে এনেকৈ কৰিছিলে কিন্তু এইবাৰ আমাৰ দলৰ এটা মানে স্পষ্ট সিদ্ধান্ত লৈছে কেৱল মাত্ৰ ৩৫টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব যি ৩৫টা সমষ্টিত আমাৰ দলৰ ফালৰ পৰা ইতিমধ্যে বিধায়কসকল বিভিন্ন সময়ত নিৰ্বাচিত হৈছিল এতিয়া নৱগঠিত যে ৰঙানদী বিধানসভা সমষ্টি অৰ্থাৎ আমাৰ পূৰ্বৰ নাৱশ্য সমষ্টি কাটি ৰঙানদী সমষ্টি বনোৱা হৈছে গতিকে ইয়াত আমাৰ বিধায়ক আছিল আপোনালোকে সকলোৱে জানে তেখেত অসম বিধানসভাৰ এজন বলিষ্ঠ বিধায়ক আছিল মামন ইক্ৰামুল হক চৌধুৰী গতিকে আপাৰ আছামৰ বাকী কোনো সমষ্টিত য'ত ২০,০০০ ৩০,০০০ ৩৫,০০০ ৪০,০০০ সংখ্যালঘু ভোট আছে তেনেকৈ কোনো সমষ্টিত ইউডিএফে প্ৰাৰ্থিত্ব এইবাৰ নিদিয়ে কেৱল মাত্ৰ ৰঙানদী বিধানসভা সমষ্টিত যেতিয়া জিকাৰ পূৰ্ণ সম্ভাৱনা আমাৰ আছে পূৰ্ব আমাৰ দলৰ পৰা মানুহে ইয়াত কেণ্ডিডেট জিকাইছিলে বিধায়ক হিচাপে এইবাৰ জিকিব পৰা ভোট আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি আমাৰ দললৈ সোমাই গৈ আছো দেখিবলৈ পোৱা গৈছে ৰঙানদী সমষ্টিত বিশেষকৈ প্ৰতিটো দলৰ যিসকল প্ৰাৰ্থী সাম্ভাব্য প্ৰাৰ্থী তেওঁলোকে কুচকাৱাজ যথেষ্ট আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ প্ৰতিটো দলৰ নিজৰ নিজৰ দলটো আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ দলটো কেনেদৰে আগবাঢ়িছে বৰ্তমান ৰঙানদী সমষ্টিত তাৰ বিষয়ে হয় আমি ইতিমধ্যে ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসকল ৰিচৰ্চ পাৰ্চন আছে আমি তেখেতলোকক ঘৰে ঘৰে গৈ লগ কৰিছোঁ আমি আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰচাৰ পত্ৰিকাৰ জৰিয়তে আমি এই ধৰণৰ প্ৰচাৰ এতিয়ালৈকে আমি আৰম্ভ কৰা নাই আমি আমাৰ যিসকল পুৰণা দলীয় সতীৰ্থ আছিল আপোনালোকে জানে যোৱা বিধানসভা সমষ্টিত আমাৰ এই চিটটো নাওবৈচা বিধানসভা সমষ্টিত আমাৰ ইউডিএফ দলে মিত্ৰতাৰ স্বাৰ্থত কংগ্ৰেছক এৰি দিবলগীয়া হৈছিলে যাৰ কাৰণে আমাৰ দলৰ সন্মানীয় বিধায়কজনৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল তেনে অৱস্থাত আমাৰ দলৰ দলীয় কৰ্মী নেতাসকল সকলো হতাশাত ভুগি কিছু স্থবিৰ হৈ আছিলে এতিয়া যেহেতু সেয়া মানে প্ৰত্যেকটা নিৰ্বাচনত নতুন নতুন উদ্যম লৈ পেলাই দলসমূহ আগুৱাই আহে গতিকে সেই সময়ত আমি আমাৰ দলে চৰম ত্যাগ কৰিছিলে কেৱল মাত্ৰ বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে আমাৰ সেই কৰ্মীসকল কোনো কিন্তু দল ত্যাগ কৰি আমি গুচি যোৱা নাই সকলোকে লৈ আমি দলত ধৰি ৰাখিছিলোঁ আপোনালোকে জানে যে ময়ো দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আছোঁ আমাৰ লখিমপুৰ জিলাত
কেন্দ্ৰীয় কমিটিৰ যুৱ মৰ্চাৰ দলে মোক উপসভাপতি দলৰ এটা পদবী দি থৈছে। গতিকে আমি দল তেতিয়াও ভালকে কৰি আছিলোঁ, এতিয়াও ভাল ধৰণে কৰি আছোঁ। আমাৰ কৰ্মীসকল সকলোৰে মনোবল পুনৰ ভালকে ঘূৰি আহিছে। সকলোৰ ভিতৰত এটা নতুন উৎসাহ উদ্দীপনা পৰিলক্ষিত হোৱা দেখা গৈছে। 26ত আপুনি প্ৰাৰ্থীত্ব আগবঢ়াব? হয়, প্ৰাৰ্থীত্ব মই দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী। তো ইতিমধ্যে এইটো দলে হাইকমাণ্ডে সিদ্ধান্ত ল'ব, কিন্তু মোক দলে ভালদৰে কাম কৰিবলৈ দিছে। মই 100% আশাবাদী দলে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি। কি ক'ব, যিহেতুকে আপোনালোকে 35টা সমষ্টিত আপোনালোকে প্ৰাৰ্থীত্ব আগবঢ়াব, কিন্তু যোৱাবাৰ আমি দেখিব পাইছিলোঁ যিকেইটা দলে এলায়েন্সত আহিছিল, বিশেষকৈ তেওঁলোকৰ মাজতে খোৱা কামোৰা, তাৰ মাজতো দেখিবলৈ পোৱা গৈছিল লুইন অখিল। তেওঁলোকে বিশেষকৈ নতুন দল গঠন কৰিছিল আৰু সেই নতুন দলৰ তেওঁলোকে বিভিন্ন স্থানত বা বিভিন্ন সমষ্টিত তেওঁলোকে প্ৰাৰ্থীত্ব আগবঢ়াই দিছিল, যাৰ বাবে দেখিবলৈ পোৱা গ'ল যে আপোনালোকৰ AIUDFৰ বিশেষকৈ কেইবাটাও সমষ্টিত আপোনালোকৰ প্ৰাৰ্থীসকল জয়ী হোৱাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। কি ক'ব এই ক্ষেত্ৰত? যোৱাবাৰ আচলতে যিটো মিত্ৰজোঁট হৈছে, মহাজোঁট হৈছিলে কংগ্ৰেছ AIUDF বাওঁপন্থী দলসমূহৰ মাজত, সেই সময়ত যিহেতু 19 চনত যিটো কা বিৰোধী প্ৰবল এটা জনমত আন্দোলন অসমত গঢ় লৈ উঠিছিলে, কা বিৰোধী আন্দোলনৰ আলমত এই লুৰিণজ্যোতি গগৈ আপোনাৰ যিটো আপোনাৰ তেখেতৰ জাতীয় পৰিষদ অখিল গগৈ ৰাইজৰ দল গঠন কৰিছিলে। তেখেতলোকে সেই সময়ত মানুহৰ এনেকুৱা অভূতপূৰ্ব সঁহাৰি দেখি তেওঁলোকেতো ক'বলৈ অলপ মই অতিৰিক্ত হোৱা লেখীয়া হৈ যায়। তেওঁলোকে বোধহয় প্ৰত্যেকে ভাবিছিলে যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ যাম। দুইজন এটা সেইটো মূৰত ঘূৰি আছিলে। শেষত দেখা গ'ল দুৰ্ভাগ্যজনকভাৱে লুৰিণজ্যোতি গগৈ নিজেও দুটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি তেখেত বিধায়ক হ'ব নোৱাৰিলে। অখিল গগৈ সেই সময়ত জেলত আছিলে। তেখেতৰ বৃদ্ধ মাতৃয়ে গৈ মানুহৰ ঘৰে ঘৰে গৈ পেলাই ভোট বিচাৰি যোৱাৰ কাৰণে এটা চেম্পিটি তেখেতৰ ওপৰত ক্ৰিয়েট হৈছিলে। সেই সূত্ৰ হয়তো অখিল গগৈ জিকি গৈছিলে। তো এইবাৰ অখিল গগৈ জিকক মোৰ শুভেচ্ছা আছে, তেখেতৰ এটা বলিষ্ঠ কণ্ঠ, কিন্তু মই আচলতে তেখেতক ৰাজনৈতিক নেতাতকৈ আন্দোলনকাৰী হিচাপে মই তেখেতক শ্ৰদ্ধা কৰোঁ। বিভিন্ন সময়ত তেখেতৰ যিবিলাক কথা বতৰাবোৰ দেখোঁ, মই বৰ সাংঘাতিক কিবা বেছি ওজন আছে বুলি অন্ততঃ মই নিজে নাভাবোঁ। তো যোৱা বিধানসভা নিৰ্বাচনত আমি সকলোৱে জানো অসমত 126টা বিধানসভা সমষ্টি আছে, তাৰ ভিতৰত 64টা সমষ্টি লাগে MLA লাগে চৰকাৰ বনাবৰ কাৰণে। যোৱা নিৰ্বাচনত কংগ্ৰেছ AIUDF BPF CPI CPM এই যিটো মহাজোঁট হৈছিলে, মহাজোঁটে 53টা চিট জিকি গৈছিলে। কেৱল মাত্ৰ 11টা চিটত হৰাৰ কাৰণে মহাজোঁটৰ চৰকাৰ নহ'ল। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে যোৱা বছৰ অসমত 21ত বিজেপি চৰকাৰ অহাৰ মূল খনিকৰজন আছিলে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। এওঁলোকে উজনি অসমত 21টা সমষ্টিত মাত্ৰ 4,500 পৰা আৰম্ভ কৰি 10-12 হাজাৰ ভোটৰ ডিফাৰেঞ্চত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীসকল তেওঁলোকে হৰুৱাইছিলে, যাৰ কাৰণে আজি বিজেপি পুনৰ ক্ষমতাত অধিষ্ঠিত হ'ল। আজি তেওঁলোকে বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কৈ থকা দেখো আমি ভাল পাইছোঁ। আমাৰ এটা মূল লক্ষ্য হ'ল যিকোনো প্ৰকাৰে চলাবলৈ কৌশলে 26ত সাম্প্ৰদায়িক বিজেপি ফেচিষ্ট বিজেপিক শাসনৰ পৰা আঁতৰাই অ-বিজেপি চৰকাৰ গঠনৰ কাৰণে আমি বদ্ধপৰিকৰ। তাৰ কাৰণে আমাৰ দলে এইবাৰ এটা নীতি অৱলম্বন কৰিছে। আমি য'ত মই পূৰ্বতে কৈছোঁ, কথাটো ৰিপিট হৈ আছে, যে য'ত আমাৰ 35টা সমষ্টিত আগৰ বিধায়ক আছিলে, সেই 35টাতে আমি প্ৰাৰ্থীত্ব আমাৰ দলে প্ৰদান কৰিব। বাকী য'ত 10, 20, 30, 35 হাজাৰ ধৰ্মীয় সংখ্যালঘু ভোট আছে, এনেকুৱা কোনো জেগাত AIUDF প্ৰাৰ্থীত্ব প্ৰদান নকৰে। বিজেপিৰ লাভ হ'ব পৰা কোনো কাম আমাৰ দলে পূৰ্ব কৰা নাছিলে, বৰ্তমানো কোনো পৰ্যায়ত নকৰে। ইয়াত আমি বিচাৰোঁ যিকোনো প্ৰকাৰে 26ত এটা অ-বিজেপি চৰকাৰ অসমত গঠনক AIUDFৰ সমৰ্থনক। ৰঙানদী সমষ্টিত AIUDFৰ বিশেষকৈ পূৰ্বতকৈ উত্থান পতন কি ক'ব? উত্থান পতনটো ৰংগানদী যিহেতু সমষ্টি হিচাপে নৱগঠিত সমষ্টি, কিন্তু যিহেতু এই ভোটাৰখিনিৰ লগত আমি পূৰ্বৰ পৰাই পৰিচিত। এই মানুহখিনি আপুনি জানে যোৱা বছৰ 26ত আমাক মোৰ জ্যেষ্ঠ ভাতৃ মামুন ইমৰান চৌধুৰীক বিধায়ক হিচাপে নিৰ্বাচিত কৰি জনসাধাৰণ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছিলে। সেই সূত্ৰে মানুহখিনিৰ লগত আমি পূৰ্বৰ পৰা পৰিচিত। আৰু AIUDF দল 2005 চনৰ অক্টোবৰত যিটো গঠন হৈছে 3 তাৰিখে, তাৰ আগত গোটেই অসম জুৰি 77টা মিটিং হৈছিলে, যে 13টা সংখ্যালঘু সংগঠন মিলাই তাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছিলে। তেনেকুৱা এটা পৰিস্থিতি দল বনাব লাগে কি নাই মতামত ল'ব কাৰণে তাৰ সেই অংশ হিচাপে 2টা মিটিং আমাৰ ইয়াত হৈছিলে। সেই মিটিং আমি এৰেঞ্জ কৰিছোঁ বিভিন্ন মানুহৰ সহযোগত। মই, মোৰ জ্যেষ্ঠ ভাতৃ মামুন ইমৰান চৌধুৰী আদি কৰি বিভিন্ন মানুহে মিলি তেতিয়াৰ পৰা আমি AIUDFৰ লগত জড়িত হৈ আছোঁ। গতিকে সেই সূত্ৰে মানুহখিনি আমাৰ পূৰ্বৰ পৰা পৰিচিত। আমাৰ যথেষ্ট বিশ্বাস আছে মানুহখিনি ওচৰত আমি গৈ আছোঁ, কোনো মানুহে আমাক বিনয় কৰা নাই। তেখেতলোকে এই সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এজন স্থানীয় ব্যক্তি হিচাপে, পূৰ্ব পৰিচিত ব্যক্তি হিচাপে নিশ্চয় আমাক হয়তো আঁকোৱালি ল'ব, এই অনুৰোধ আমাৰ মানুহৰ প্ৰতি আছে আৰু আশা আমাৰ আছে। ৰাইজৰ মাজত সোমাইছে বৰ্তমান আপুনি? হয়, ৰাইজৰ মাজত ঘূৰি আছোঁ।
যিহেতুকে পূৰ্বতে এডিএফ দলে নাওবৈচা সমষ্টিত খুব সুন্দৰভাৱে আগবাঢ়ি নিবলৈ চেষ্টা কৰিছিল যদিও কিন্তু বিভিন্নজনে মত প্ৰকাশ কৰে যে বিফল হৈছিল বুলি পেলাই। কিন্তু আপুনি বিশেষকৈ যদি জয়ী হয় তেতিয়া সমষ্টিটোত কেনেধৰণৰ উন্নয়নৰ প্ৰতি চিন্তা কৰিব তাৰ বিষয়ে অকণমান দৰ্শকসকলক জনাব। উন্নয়ন মানে চাওক, আচলতে নাওবৈচাৰ যিটো বৰ্তমান অৱস্থা, এটা কথা আপুনি ঠিক কৈছে যে নাওবৈচা সমষ্টিৰ যোৱা বছৰ মানে বৰ্তমান যিজন বিধায়ক, এইজন বিধায়কতো চেহেৰা দেখিবলৈ নাই। আজি যিসকলে আমাক এওডিএফ দলৰ বিধায়কজনক সমালোচনা কৰে পূৰ্বৰ, তেখেতলোকৰ উদ্দেশ্য মই ক'ব বিচাৰিছো যে আমাৰ তেতিয়া সন্মানীয় বিধায়কজনে 16 মাহত যিখিনি কাম কৰিছিলে, এই 16 মহীয়া কামৰ এটা লিখিত খতিয়ান আমি হাজাৰ হাজাৰ মানুহ একত্ৰিত কৰি এটা গণসমাবেশী তাত আমি খতিয়ান লিখিত আকাৰত প্ৰকাশ কৰি দিছিলো। 16 মাহত আমাৰ তেতিয়াৰ বিধায়কজনে 8500 কৰোৰৰ কাম কৰিবৰ কাৰণে 85 কৰোৰ কাম কৰিবলৈ সক্ষম হৈছিলে। টোটেল তেখেতৰ যিটো কাৰ্যকাল, সেই কাৰ্যকালত নাওবৈচা সমষ্টিত কেইবাশ কোটি, কমচে কম 250-300 কোটি টকাৰ বিভিন্ন বিভাগৰ পৰা উন্নয়নমূলক কাম কৰিবলৈ তেখেত সক্ষম হৈছিলে। এতিয়া যিজন বিধায়ক, তেখেতে গোটেই 5 বছৰৰ ভিতৰত 1 কোটি টকাৰ কাম কৰিছে কিনে মোৰ সন্দেহ আছে। ক'তো আমাৰ কোনো কামত হেৰি কৰবাত তেখেতৰ দলীয় কৰ্মীসকলে অলপ চেণ্ড কেবল পেলোৱা বিভিন্ন জেগাত দেখা গৈছে। ইয়াৰ বাদে কোনো স্থায়ী পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন আমি ক'তো দেখা নাই। গতিকে এই সমষ্টি আমি খুবেই পিছপৰা সমষ্টি, বান বিধ্বস্ত এটা সমষ্টি, অতিকৈ পিছপৰা সমষ্টি। বিশেষকৈ আপুনি যদি ক'বলৈ যায়, এটা অপ্ৰিয় হ'লেও সত্য ক'ব লাগিব, এই ৰঙানদী হওক বা নাওবৈচা হওক, আমাৰ যিবিলাক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল আছে, এই অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ৰাস্তা ঘাট সমস্যা। ৰাস্তা ঘাট মানে এইটো এক কথাত ক'বলৈ গ'লে আমি এই ক্ষেত্ৰত চৰকাৰেও কিছু দুখ আছে। তেখেতলোকে আচলতে উন্নয়নটো জাতি ধৰ্ম হিচাপে চাব নালাগে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ফালৰ সম উন্নয়ন তেওঁলোকে কৰিব লাগে। মুখেৰে কয় সবকা সাথ সবকা বিকাশ, কিন্তু বাস্তৱত সেয়া হৈছে জানো? সবকা সাথো হোৱা নাই, সবকা বিকাশো হোৱা নাই। গতিকে আমি যদি আমাক ৰাইজে সুযোগ সুবিধা প্ৰদান কৰে, আমাৰ সকলো দুৰ্গম অঞ্চলৰ বাট পথ যাতায়াত উন্নত কৰাৰ লগতে আমাৰ যিবিলাক কৃষিজ সমস্যা আছে, মিল পালকসকলৰ আমাৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে, ইয়াৰ স্থায়ী সমাধানৰ কাৰণে আমি যৎপৰোনাস্তি সৰ্বতোপ্ৰকাৰৰ চেষ্টা আমি অব্যাহত ৰাখিম। কিয় মন মেলিলে, বিশেষকৈ কেনেকৈ মনলৈ আহিলে যে মই এইবাৰ ৰঙানদী সমষ্টিত প্ৰাৰ্থীটো আগবঢ়াম? মনলৈ কেনেকৈ আহিলে ভাৱটো? নাই, আচলতে মানে দলীয় কৰ্মীসকলৰ মানে যি এটা দাবী আছে আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বৰ মোৰ প্ৰতি যি আস্থা আৰু বিশ্বাস আছে, তেখেতলোকৰো মোৰ প্ৰতি এটা মানে হেৰি আছে যে নাই, এইটো আমাৰ দলৰ পৰা এটা শক্তিশালী প্ৰাৰ্থীটো ইয়াত আগবঢ়াব লাগে। যিহেতু আমাৰ এটা গেপছ আমাৰ আহি গৈছিলে, যোৱা বছৰ মহাজোঁট কৰিবৰ কাৰণে গৈতো কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত আছিলে, সেইটো কোৱাৰ কাৰণে মই এথেৰেছ পাৰ্চনো নহয়। সেই গেপছটো অহাৰ কাৰণে ধৰক কিছু স্থিমতা আমাৰ ভিতৰত স্থবিৰতা আহি গৈছিলে। নতুন উদ্যম আৰু আশা আহিছে। ইতিমধ্যে আমি দেখিছো, বিশেষকৈ লোৱাৰ আছামত এআইডিএফৰ সাংঘাতিক উত্থান হৈছে। মই আজি আপোনাৰ চেনেলৰ জৰিয়তে মই ডাঠিকে ক'ব পাৰো, খুব সম্ভৱ মাইনৰিটি এলেকাত 2026-ত কংগ্ৰেছৰ এটাও কিজানি চিট নাহিব পাৰে এই বছৰ। যি অৱস্থা হৈছে, প্ৰচণ্ড উত্থান এআইডিএফৰ হৈছে। এই যি ঢৌ, আমাৰ কথাটো হ'ল যে আমি য'ত প্ৰাৰ্থিত্ব দিম, যে 35টা সমষ্টি, এই 35টা সমষ্টিৰ পৰা আমি জিকি আহোঁ, কিন্তু 35টা সমষ্টি চৰকাৰ বনাব নোৱাৰে। বাকী সমষ্টিৰ পৰা উজনি অসম, বিভিন্ন অন্যান্য সমষ্টি হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, এইবিলাকৰ পৰা কংগ্ৰেছ, লুৰিণজ্যোতি গগৈ, ৰাইজৰ দল, তেওঁলোকে যিটো মিত্ৰজোঁটৰ কথা কৈ আছে, সেই মিত্ৰজোঁট জিকি আহক। ইলেকশ্যনৰ পিছত সকলোৱে মিলি বিজেপি বিৰোধী এটা চৰকাৰ ইয়াত গঠন হওক, আমি যাতে চৰকাৰৰ পাৰ্ট হৈ থাকিব পাৰোঁ, সেয়াই আমাৰ আশা। কাৰণ মানে চৰকাৰৰ পাৰ্ট যদি আমি হৈ থাকিব পাৰোঁ, তেতিয়াহে ধৰক আমাৰ যিবিলাক এই বিগত 78 বছৰ আমাৰ যি প্ৰাপ্য আছিলে আমাৰ মানুহবিলাকৰ, প্ৰাপ্যটো আমি আদায় কৰাত বহুত আমি সক্ষম হ'ম। হয়, পুনৰ আমি আকৌ আপোনাৰ মাজলৈ আহিম সময় লৈ, কিন্তু তাৰ মাজতে অন্তিম মুহূৰ্তত বিশেষকৈ কি ক'ব সমষ্টিবাসীক, কি ক'ব আজি এই স্থানৰ পৰাই, যিহেতুকে মাজত মাত্ৰ কেইটামান মাহ বাকী, আৰু সকলো যিসকল মানে অন্য দলৰো প্ৰাৰ্থী আছে, তেওঁলোকেও বিশেষকৈ এতিয়া তেওঁলোকৰ নিজৰ দলটো মজবুত কৰাৰ উদ্দেশ্যে উঠি পৰি লগা পৰিলক্ষিত হৈছে। আৰু আপুনিও আজি আমাৰ মাজলৈ আহিছে আৰু জনাইছে আপোনাৰ যিসকল বিশেষকৈ দলীয় নেতাকৰ্মী আছে, তেওঁলোকেও আগবাঢ়ি গৈ আছে বা ফিল্ডত নামিছে। আৰু সমষ্টিবাসীক বিশেষকৈ 26ৰ নিৰ্বাচনৰ সম্পৰ্কে কি ক'ম বুলি ভাবিছে বা কিবা ক'ব নেকি? সমষ্টিবাসীক মই প্ৰথমতে মই সাদৰ নমস্কাৰৰ প্ৰণাম জনাইছোঁ। মই সমষ্টিবাসীৰ প্ৰতি মোৰ এটা আহ্বান থাকিল যে অনাগত দিনত আপোনালোকে আপোনালোকৰ চিনি পোৱা এইখন জিলাৰে মই এজন যুৱক হিচাপে পূৰ্বৰ পৰাই মই ইয়াতে সকলো ৰাজহুৱা কামতো জড়িত হৈ আছোঁ। গতিকে মোক যদি আপোনালোকে সুযোগ প্ৰদান কৰে, নিশ্চয় নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিক আমি নতুনকৈ সজাই পৰাই অসমৰ ভিতৰত এটা অন্যতম উন্নয়ন সমষ্টি হিচাপে গঠন কৰিব পাৰিম। তাৰ এটা সুযোগ প্ৰদান কৰিবলৈ মই আশা ৰাখিছোঁ। সমষ্টিৰ প্ৰতি মোৰ অনুৰোধ জনাইছোঁ।
আৰু এটা থাকি গ'লে লখিমপুৰত কেইটা সমষ্টিত আপোনালোকৰ প্ৰাৰ্থিত্ব আগবঢ়াম বুলি নাই, ভাবিছে? ৰঙানদী সমষ্টিৰ বাদে বাকী কোনো সমষ্টিত আমাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। এইখিনিতে মই আপোনাক স্পষ্ট কৰিব বিচাৰিছোঁ, কেৱল মানে লখিমপুৰ বুলি নহয়, সমগ্ৰ উজনি অসমত আমাৰ দলৰ যদি সাধাৰণ পৰিষদৰ যি সিদ্ধান্ত হৈছে, এই সিদ্ধান্তৰ কথাটোহে মই অৱগত কৰিছোঁ। হয়। মই আকৌ কৈছোঁ যে মই কোনো কেন্দ্ৰীয় স্পক্স পাৰ্চন নহয়, মই দলৰ কেন্দ্ৰীয় কমিটিৰ বা ৰাজ্যিক কমিটিৰ মই অথৰাইজ পাৰ্চন এইটো ক'বৰ কাৰণে। হয়। সাধাৰণ পৰিষদৰ এজন সাধাৰণ মেম্বাৰ হিচাপে মই যিটো আছিলোঁ, তাত যিটো সিদ্ধান্ত হৈছে যে আমি উজনি অসমত কেৱল মাত্ৰ এটা সমষ্টি, ৰঙানদী সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম, যিহেতু ইয়াত পূৰ্বে আমাৰ এওঁদেৱ দলৰ বিধায়ক ৰাইজে নিৰ্বাচিত কৰিছিলে। বাকী গোটেইকেইটা সমষ্টিত আমি আশা কৰিম আৰু আমি সৰ্বতোপ্ৰকাৰ চেষ্টা কৰিম সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ কাৰণে। যি দলে শক্তিশালী ৰূপত তাত থাকিব, আমি সেই দলৰ লগতে তাত আমি আমাৰ যি ধৰণে আমাৰ কৰ্মীসকল সহযোগ কৰিব পাৰে, সেই ধৰণে সহযোগ কৰিম। হয়, এয়াই আছিল বিশেষকৈ নৱগঠিত ৰঙানদী সমষ্টিৰ যুৱ নেতা মামন ইক্ৰামুল হক চৌধুৰী। আৰু আমি তেখেতৰ পৰা বিশেষকৈ সমাগত যিহেতুকে নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইটামান মাহ বাকী, মাজত ২৬ নিৰ্বাচনৰ বাবে তাৰ প্ৰাক মুহূৰ্তত আমি জানিব পাৰিছিলোঁ, আপোনালোকক প্ৰথমতে আমি অৱগত কৰিছিলোঁ যে ইউডিএফ দলৰ পৰা এইবাৰ ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে আগবাঢ়িছে মামন ইক্ৰামুল হক চৌধুৰী। আৰু সেয়েহে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ, লগতে দৰ্শকসকলকো আমি এই বিষয়ে অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ যে কেনেধৰণৰ তেওঁলোকে মনোবল লৈ আগবাঢ়িছে, সমষ্টিটোত কি কৰিব, কেনেদৰে উন্নয়ন কৰিব, সেই বিভিন্ন কথা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত বিশেষকৈ আমি পুনৰ তেওঁলোকত এনেদৰেই আলোচনাত মিলিত হ'ম আৰু সবিশেষ আমি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। সেয়ে আপোনালোকে চাই থাকিব ৰঙানদী লাইভ।